ওকে লাইভ ষ্টাৰ্ট হৈ গ'ল আমি ইলেক্ট্ৰিচিটি পঢ়ি আছিলোঁ যোৱা ক্লাছত নহয় আজিৰ পৰা ষ্টাৰ্ট কৰিব লগা আছে ইলেক্ট্ৰিচিটি ঠিক আছে চ' ইলেক্ট্ৰিচিটি অসমীয়াত হ'ব বিদ্যুৎ কি হৈ যাব বিদ্যুৎ পঢ়িব লগা আছে আজি হয়নে ওকে চ' ইলেক্ট্ৰিচিটি বুলি ক'লে আমি কি বুজো আমি ইয়াত বুজিব লাগিব যে ফ্লো ঠিক আছে ফ্লো অৰ প্ৰেজেন্স flow or presence of কি flow or presence of charge ক আমি কি বুলি কম ইয়াক আমি ইলেক্ট্ৰিচিটি বুলি কম ঠিক আছে flow or presence of charge ক আমি ইলেক্ট্ৰিচিটি বুলি কম তাৰ মানে ইলেক্ট্ৰিচিটি ওকে সো মানে তোমাৰ কি হ'ব এটা কণ্ডাক্টৰৰ মাজেদি বা এটা মেটেৰিয়েলৰ মাজেদি যেতিয়া তোমাৰ চাৰ্জৰ যেতিয়া ফ্লো হ'ব চাৰ্জ যেতিয়া গতি কৰিব বা তাত যেতিয়া চাৰ্জ প্ৰেজেন্ট থাকিব তাকে আমি ইলেক্ট্ৰিচিটি বুলি কম স্যাৰ চাৰ্জ কি বস্তু এতিয়া কথা হ'ল যে চাৰ্জ কি বস্তু গম পাও না চাৰ্জ এটা কি হয় চাৰ্জ হৈ গ'ল স্যাৰ এটা কি হ'ব তোমাৰ প্ৰপাৰ্টি অফ এটম ই কি হ'ব প্ৰপাৰ্টি অফ এটম হৈ গ'ল তাৰ মানে স্যাৰ ই এটা কি হয় ধৰ্ম বা ই এটা বৈশিষ্ট্য কাৰ এটমৰ এটা বৈশিষ্ট্য যি কি কৰিব পাৰে তোমাৰ এটা মেটেৰিয়েলে আন এটা মেটেৰিয়েলক তোমাৰ কি কৰে আকৰ্ষণ কৰা যিটো ক্ষমতা বা এটা মেটেৰিয়েলে আন এটা মেটেৰিয়েলক কি কৰা আকৰ্ষণ নকৰা মানে ইটোৱে হিটোক দূৰলৈ ঠেলি দিয়া যিটো ক্ষমতা এই ক্ষমতাটো কি বুলি কোৱা হয় তোমাৰ চাৰ্জ বুলি কোৱা হয় ঠিক আছে সো দেয়াৰ are two kinds of charge আমি পঢ়িছিলো আৰু ক্লাছত মই কৈছিলো হয় না দেয়াৰ কি হ'ব তোমাৰ two kinds of charges two types of charge কি হ'ব তোমাৰ one হ'ব তোমাৰ কি পজিটিভ হয় না পজিটিভ চাৰ্জ ওকে কি হ'ব এটা হ'ল তোমাৰ পজিটিভ চাৰ্জ আৰু এটা হৈ গ'ল নিগেটিভ চাৰ্জ ঠিক আছে না এটা কি হ'ব চাৰ্জ ডান স্যাৰ এটা কথা হ'ল যে ইয়াৰ আৰু এটা ধৰ্ম আছে সেই ধৰ্মটো হৈ গ'ল যে ইয়াৰ আৰু এটা ক্যাৰেক্টাৰ আছে সেইটো হ'ল যে কি কম্পনে তোমাৰ লাইক চাৰ্জ মানে কি একে চাৰ্জ ওকে লাইক চাৰ্জ ৰিপেল কৰিব ইটো হেতু কি তোমাৰ ৰিপেল কৰিব ওকে ৰিপেল ইচ আদাৰ ওকে ইচ আদাৰ মানে ইটোৱে হেতু যদি মানে লাইক চাৰ্জ মানে কি যদি তোমাৰ এটা মূল ধনাত্মক হয় এটা যদি তোমাৰ প্লাস হয় হিটো যদি প্লাস হয় কি লাইক হৈ গ'ল মানে লাইক মানে একে সো ইটোৱে হেতু কি কৰিব তোমাৰ ঠেলিব ঠিক আছে সো ই আকৰ্ষণ নকৰে যদি এটো প্লাস হয় যদি এটো মাইনাস হয় যদি এটো মাইনাস হয় বা এটো প্লাস হয় ঠিক আছে ই তোমাক আকৰ্ষণ কৰিব দুইটা ইটো কি এট্ৰাকচন কৰিব আৰু এই এট্ৰাকচন কৰিব পৰা যদি ক্ষমতা আছে তাকে তোমাক কি বুলি কোৱা হয় দুটা এটমৰ মাজত তাকে তোমাৰ চাৰ্জ বুলি কোৱা হয় চাৰ্জ দুই ধৰণৰ গম পালো আমি স্যাৰ চাৰ্জ দুই ধৰণৰ গম পালো চাৰ্জ তোমাৰ কি হ'ব একে চাৰ্জে তোমাৰ ইটো হেতু ঠেলিব আৰু তোমাৰ কি হ'ব বেলেগ চাৰ্জে কৰিব ইটো হেতু লগ লগাও বা কি হ'ব তোমাৰ নিজৰ গ্ৰাফাল টানিও বা এট্ৰাকচন কৰিব ঠিক আছে চাৰ্জৰ বিষয় হৈ গৈছে কাৰ প্ৰবলেম নাই ওকে স্যাৰ এটা কথা হ'ল যে এটা ইলেক্ট্ৰনত কিমান চাৰ্জ থাকিব ইলেক্ট্ৰন নিউটন প্ৰটন জাননে আমি জানো স্যাৰ ইলেক্ট্ৰন প্ৰটন নিউটন জানো ইলেক্ট্ৰন প্ৰটন আৰু এটা হৈ গ'ল তোমাৰ কি নিউট্ৰন ঠিক আছে নিউট্ৰন এই নিউট্ৰন তোমাৰ নিউট্ৰেল হ'ব ঠিক আছে ইয়াৰ তোমাৰ পজিটিভ চাৰ্জো নাথাকে নিগেটিভ চাৰ্জো নাথাকে এই ইলেক্ট্ৰন তোমাৰ কি হ'ব নিগেটিভ চাৰ্জ থাকিব ইয়াৰ তোমাৰ নিগেটিভ চাৰ্জ থাকিব আৰু প্ৰটনৰ তোমাৰ কি হ'ব পজিটিভ চাৰ্জ থাকিব কি থাকিব প্ৰটনৰ তোমাৰ কি থাকিব পজিটিভ চাৰ্জ থাকিব আৰু ইলেক্ট্ৰনৰ নিগেটিভ চাৰ্জ থাকিব আৰু নিউট্ৰনৰ কোনো ধৰণৰ চাৰ্জ নাথাকিব এতিয়া কথা হ'ল যে এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান বুলি যদি তোমাক সোধে যে হোৱাট ইজ দ্য চাৰ্জ বা one electron okay one electron equal to charge কিমান সেইটো গম পাও না আমি চাৰ্জ কিমান 1 electron equal to তোমাৰ কি হ'ব -1.6 into 10 to the power minus coulomb ঠিক আছে স্যাৰ ইয়াত কুলম কো পাহিলে কুলম আহি গ'ল তোমাৰ চাৰ্জৰ পৰা কেনেকে স্যাৰ চাৰ্জৰ SI ইউনিট হৈ গ'ল এই চাৰ্জ যে পাইছিলো আমি চাৰ্জৰ SI ইউনিট হৈ গ'ল তোমাৰ কুলম ঠিক আছে চাৰ্জৰ SI unit of charge is coulomb কি হ'ব তোমাৰ কুলম CULUMB কুলম্বক লিখা C ঠিক আছে আৰু তোমাক চাৰ্জক লিখা হয় Q এ তাৰ মানে Q ইকুৱেল টু কি হ'ব C ওকে এই C টো কি হ'ব তোমাৰ Q তোমাৰ কি হ'ব Q মানে হ'ল তোমাৰ কি চাৰ্জ আৰু চাৰ্জৰ SI ইউনিট হ'ল কুলম এই কুলম্বক লিখা হয় C ইয়াক ডিনোট কৰা হয় ঠিক আছে সো আমি কি বুলি গম পালো এতিয়া চাৰ্জ কিমান থাকিব দিছে সো চাৰ্জ কিমান থাকিব কাৰণ আমি 1 ইলেক্ট্ৰনৰ চাৰ্জ কিমান থাকিব বুলি ক'লে কি লিখিব লাগিব 1.6 into 10 to the power minus coulomb ঠিক আছে
1.6 into 10 to the power minus 19 ইয়াৰ আগত চা মাইনাছ লাগিব না লাগিব ওকে minus 1.6 into 10 to the power minus কুলম মানে কি চাৰ্জৰ এইটো কি হয় SI ইউনিট হয় SI ইউনিট বেলেগ থাকে সো যেনেকৈ লেন্থৰ মিটাৰ সো লেন্থৰ L হ'ব এফালে হ'ল তোমাৰ কি মিটাৰ হৈ গ'ল ঠিক আছে সো এফালে তোমাৰ কি হ'ব চাৰ্জ হৈ গ'ল তোমাৰ কুলম আৰু কুলম্বৰ SI ইউনিট হ'ব তোমাৰ কি চাৰ্জ হৈ গ'ল তোমাৰ কি Q আৰু Q SI ইউনিট হৈ গ'ল কি তোমাৰ চাৰ্জ তাৰমানে কি কুলম আৰু কুলম্বক লিখা হয় সিৰিয়েল যেনেকৈ তোমাৰ লেন্থৰ SI ইউনিট কি হয় মিটাৰ M ওকে ডান ওকে সো এতিয়া আমি কি বলো -1.6 into 10 to the power minus 19 এটো এটা কি হয় তোমাৰ চাৰ্জ আছে কোড এইখিনি 1 ইলেক্ট্ৰন ইমানখিনি চাৰ্জ সোমাই থাকে ঠিক আছে ওকে সো নেক্সট যদি আমাক লাগে যে স্যাৰ প্ৰটনত কিমান থাকিব এটা প্ৰটনৰ চাৰ্জ কিমান এটা প্ৰটনৰ চাৰ্জ কিমান হ'ব স্যাৰ এটো যেহেতু পজিটিভ হয় সো ইয়াৰ আগত মাইনাসডাল যেতিয়া আমি অতৰাই দিম মাইনাসডাল অতৰাই দিয়াৰ লগে লগে 1.6 into 10 to the power minus 19 c কি হ'ব তোমাৰ এটো প্ৰটনৰ চাৰ্জ হৈ যাব স্যাৰ নিউটনৰ চাৰ্জ থাকিব না নিউটনৰ কোন ধৰণৰ চাৰ্জ নাথাকিব নিউটন কি হ'ব নিউট্ৰেল বস্তু হ'ব ঠিক আছে ওকে সো এটা কথা হল যে বহুতে সুধিব স্যাৰ আমাৰ কাৰেন্ট কিয় লাগে বা চৰাই কিয় কাৰেন্ট নালাগে সো এইখিনি আমি কি হ'ব সময়ৰ লগে লগে পঢ়ি গৈ থাকিম সো এইখিনিতে তোমাৰ এটা কোৱেশ্চন এৰাইজ হ'ব সেই কোৱেশ্চনটো হৈ গ'ল যে নাম্বাৰ অফ ইলেক্ট্ৰনছ ইন 1 কুলম এক কুলম্বত কিমান নিউটন থাকিব পাৰে বা এক কুলম্বত তোমাৰ কিমান ইলেক্ট্ৰন থাকিব পাৰে ঠিক আছে নাম্বাৰ অফ ইলেক্ট্ৰন in 1 কুলম 1 কুলম্বত তোমাৰ কিমান থাকিব কৈছে কিমান থাকিব ইলেক্ট্ৰন কিমান থাকিব কৈছে ঠিক আছে সো তাৰ কাৰণে ফৰ্মুলা লোৱা সো ফৰ্মুলাটো কি হ'ব q = ne তুমি কি লোৱা q মানে হ'ল চাৰ্জ ওকে তোমাৰ কি তুমি ne ওকে q মানে হৈ গ'ল তোমাৰ চাৰ্জ ওকে q মানে হৈ গ'ল তোমাৰ চাৰ্জ n মানে হ'ল তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন ঠিক আছে নাম্বাৰ অফ ইলেক্ট্ৰন আৰু তোমাৰ e মানে কি হৈ যাব e মানে হৈ যাব তোমাৰ চাৰ্জ অন ইলেক্ট্ৰন যে কিমান চাৰ্জ থাকিব 1 ইলেক্ট্ৰন ঠিক আছে এটো হ'ল তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন ইয়াত হ'ব তোমাৰ নাম্বাৰ অফ ইলেক্ট্ৰন আৰু ইয়াত হৈ গ'ল তোমাৰ কি চাৰ্জ অন ইলেক্ট্ৰন ই কি হ'ব চাৰ্জ অন ইলেক্ট্ৰন সো ইলেক্ট্ৰনৰ কিমান চাৰ্জ থাকে আমি গম পাব হলে এটো ফৰ্মুলা কি আমি চাৰ্জ উলিয়াম সো আমাক চাৰ্জ না সোধা ইলেক্ট্ৰন দিছে যে 1 কুলম্বত মানে কিউ মানে কি হয় স্যার কুলম্ব ওকে সো কুলম্বত কিমান ইলেক্ট্ৰন থাকে সো তাৰ কাৰণে ফৰ্মুলাত উল্টাব লাগিব সো ফৰ্মুলাত উল্টাব তোমাৰ ইলেক্ট্ৰন লাগে তুমি কি কৰিব নাম্বাৰ অফ ইলেক্ট্ৰন লাগে সো নাম্বাৰ অফ ইলেক্ট্ৰন তুমি বাহিৰলৈ আনিব লাগিব n2 তেতিয়া হ'ব তোমাৰ q বাই e হৈ যাব ঠিক আছে তোমাৰ কি হৈ যাব তেতিয়া q বাই e ফৰ্মুলাটো হৈ যাব সো q বাই e ফৰ্মুলাটো তুমি গোটেইখিনি বহাই দিলে মানে এই ডেটা তুমি যেতিয়া বহাই দিবা ডিভাইডেড বাই 1 কৰিব লাগিব কাৰণ 1 কেলে 1 কুলম্ব হয়নে 1 কুলম্বৰ কাৰণে 1 লাগিব ঠিক আছে 1 কুলম্বৰ কাৰণে যেহেতু 1 লাগি গ'ল এতিয়া তোমাক কি কৰিব লাগিব তুমি যেতিয়া ক্যালকুলেশন কৰিবা তুমি যেতিয়া পাবা 6.25 into 10 to the power 18 ঠিক আছে 6.25 into 10 to the power কি পাবা তুমি 18 পাবা ঠিক আছে 10 to the power 18 কি হ'ব তোমাৰ কুলম মানে তুমি ইলেক্ট্ৰন পালা ঠিক আছে সো এটো তোমাৰ কি হ'ব ইলেক্ট্ৰন নাম্বাৰ অফ ইলেক্ট্ৰন কোড নাম্বাৰ অফ ইলেক্ট্ৰন হৈ গ'ল তোমাৰ কোড 1 কুলম্ব ইকুৱেল টু ইমান ইলেক্ট্ৰন তুমি পাবা ঠিক আছে সো এই পেজ বিলাক মই সেভ কৰি ৰাখিম এই পেজ বিলাক তোমালোকক পিডিএফ হিচাপে আমি দি দিম ঠিক আছে সো একো ডান পিডিএফ কালি ক্লাছৰ পিডিএফ আপলোডেড হৈ গ'ল হিউম্যান আইজ এন্ড কালাৰফুল ওয়ার্ল্ড আপলোডেড ঠিক আছে ডোন্ট वरी ওকে সব পিডিএফ এর টাইম টু টাইম আরম্ভ হয়ে যাব বা আপলোড হয়ে যাব এটা এসে কারেন্ট কাট কয় এখিলা কাবা কিবা ডাউট আছে এখিলা ওকে নো প্রবলেম সব ঠিক আছে সো এটা আমি চাবলে ইলেক্ট্রিসিটি বিষয় আমি এটা ভালদৰে সোমা যাম মানে আমি কি চাম এটা ইলেক্ট্রিসিটি ভালদৰে সোমাম ইলেক্ট্রিসিটি ওকে স্যার তাগত আমাৰ কারেন্টৰ বিষয় অকমান কইলো কারেন্ট কি হ'ব কারেন্ট হৈ গ'ল তোমাৰ ফ্লো অফ ইলেক্ট্ৰন ঠিক আছে ফ্লো অফ ইলেক্ট্ৰন এই ইলেক্ট্ৰন বিলাক কি হ'ব তোমাৰ এটা কন্ডাক্টৰ মাজেদি মানে এটা তোমাৰ মেটেৰিয়েল যেটো মেটেৰিয়েল মানে বিদ্যুতৰ সুপৰিবাহী হ'ব তাৰ মাজেদি যেতিয়া ইলেক্ট্ৰনৰ প্ৰবাহ চলিব তাকে তোমাক কি বুলি কোৱা হ'ব কারেন্ট বুলি কোৱা হ'ব ঠিক আছে ওকে সব কম পাছত আৰু ডিটেইল ঠিক আছে এই ইলেক্ট্ৰিসিটি তোমাৰ দুই ধৰণৰ পোৱা যাব এই ইলেক্ট্ৰিসিটি দুই ধৰণৰ পোৱা যাব ইয়াৰ এটা কোৱা হ'ব তোমাৰ স্ট্যাটিক ইলেক্ট্ৰিসিটি আৰু এটা হ'ব কারেন্ট ইলেক্ট্ৰিসিটি আৰু এই কারেন্টৰ বিষয় আমি এটা পঢ়িব লাগিব হয়নে এই কারেন্টৰ বিষয় আমাৰ ক্লাস 10 ৰ কি আছে চেপ্টাৰত আছে কারেন্টৰ বিষয় ওকে সো স্ট্যাটিকৰ বিষয় আমি জানো না স্যার জানো স্ট্যাটিক বিষয় আমি হওতে এক্সপেৰিমেন্ট কৰিছো যেনেকৈ আমি আমাৰ মূৰত ফণী এখন লৈ চুলি তেল চুলি থকা আমাৰ মই যদি ফণী এখন লৈ পুৰা ঘহু ন ঘহাৰ পাছত যেতিয়া আমি টেবুলত কাগজৰ টুকুৰাবিলাক লগাই দিও কৰে তোমাৰ টানি লয় চা এই কথা হ'ল যে এখন ধৰা ফণীখন হয়নে এখন হৈ গ'ল তোমাৰ কি ফণী এই ফণীখন তোমাৰ ধৰি লোৱা এনেকৈ ফণীখন আছে ঠিক আছে
এখন ফণীখন হৈ গ'ল ঠিক আছে সো ফণীখনৰ তুমি এইটো পাৰ্ট এই পাৰ্টটো তুমি কৰিলা তোমাৰ মূৰত লগালা এই পাৰ্টটো তোমাৰ মূৰত লগাই পেলাই তুমি ঘঁহিলা সো ঘঁহাৰ পাছত তুমি কাগজৰ টুকুৰাবোৰত এই পাৰ্টটো লগালা ঠিক আছে এই কাগজৰ টুকুৰাবোৰত এই পাৰ্টটো যে তুমি লগাই দিলা কি হলে কাগজৰ টুকুৰাবিলাক এট্ৰেক্ট কৰিলে না ছাৰ কৰিলে লগে লগে ই কৰি আকৰ্ষণ কৰিলে কাৰণ চাৰ্জ বনিলে হয়নে চাৰ্জ কি মানে কি পজিটিভ আৰু নিগেটিভ চাৰ্জ হ'ল আৰু সেইকাৰণে কি ইটোৱে সিটোক আকৰ্ষণ কৰিলে ডান কিন্তু এই মূৰটো যে তুমি ঘূৰাই পেলাই স্কেলপাত ঠিক আছে এই স্কেলপাত তুমি যেতিয়া ঘূৰাবা এই স্কেলপাত তুমি যেতিয়া ঘূৰাবা ন এই স্কেলপাত তুমি ঘূৰাই পেলাই কি তুমি কৰিব নোৱাৰা তুমি আকৌ স্কেলপাত ঘূৰাই পেলাই কৰিব নোৱাৰা এই কাগজখিনি তুমি লগাবলৈ যাবা নালাগিব চাই কিয় নালাগিব কাৰণটো হ'ল যে তোমাৰ তুমি যিডোখৰ জেগা মূৰত ঘঁহি পেলাই চাৰ্জ কৰিছিলা এইডোখৰ জেগাত চাৰ্জ কৰিলা এই চাৰ্জখিনি তোমাৰ কি হ'ল এইফালে নাই যোৱা নহয় গম পালানে সো ষ্টেটিক একে জেগাত থকা চাৰ্জ ওকে ই একে জেগাত থাকিব ই সেইকাৰণে এইফালে নাযাব আৰু সেইকাৰণে তোমাৰ ষ্টেটিক ইলেক্ট্ৰিচিটি বুলি কোৱা হ'ব আৰু এই কাৰেণ্ট হ'ব তোমাৰ কি এটা মূৰৰ পৰা সিটো মূৰলৈ প্ৰবাহ হৈ থাকিব লাগিব এই গোটেই ইলেক্ট্ৰন বিলাক কি হ'ব লাগিব ফ্লো হ'ব লাগিব তাক তোমাৰ কি বুলি কোৱা হ'ব ইলেক্ট্ৰিক চাৰ্জ বুলি কোৱা হ'ব যেতিয়া মই চাৰ্জাৰডাল লগাই পেলাই মই চাৰ্জত লগাম ঠিক আছে মই কাৰেণ্টত লগাম মই সুইচত লগাম ঠিক আছে সো সুইচত লগোৱাৰ পাছত কি হ'ব সোৰ্চত লগাম ন তাৰপিছত কি হ'ব তোমাৰ এইফালেদি ইলেক্ট্ৰন বিলাক প্ৰবাহ হ'ব লাগিব আৰু প্ৰবাহ হৈ পেলাই ফ্ৰণ্টত যাব লাগিব ঠিক আছে সো তাৰমানে মই কি হ'ব তোমাৰ ইয়াৰ ফালতে গোটেইটো বাটটোত তোমাৰ কি হ'ব ফ্লো হ'ব নে কিহৰ ইলেক্ট্ৰনৰ ফ্লো হ'ব সো ফ্লো অফ ইলেক্ট্ৰন ইজ ন'ন এজ কাৰেণ্ট ঠিক আছে আৰু ষ্টেটিক কাৰেণ্ট কি হ'ব ষ্টেটিক কাৰেণ্ট হ'বলৈ হ'লে তোমাৰ ইয়াত মই চাৰ্জত লগোৱাৰ পাছতো এই ইফালে ইলেক্ট্ৰন ফ্লো হ'ব নোৱাৰিব ইয়ালৈকে সি ইলেক্ট্ৰন থাকিব লাগিব আৰু এইফালে যাব নোৱাৰিব ঠিক আছে সো তেতিয়া কি হ'ল তোমাৰ ষ্টেটিক হ'লতেন কিন্তু এতিয়া কি হয় এটা এতিয়া কি হয় এতিয়া আমি যদি পঢ়িব লগা আছে কাৰেণ্ট ইলেক্ট্ৰিচিটি ঠিক আছে সো কাৰেণ্ট ইলেক্ট্ৰিচিটি মানে কি হ'ব য'ত এডাল মেটেৰিয়েল বা এটা কণ্ডাক্টৰ বা বিদ্যুতৰ সুপৰিবাহী মাজেদি কি হ'ব লাগিব বিদ্যুতৰ যিবোৰ তোমাৰ মানে আধান বিলাক মানে এটম বিলাক বা তোমাৰ ইলেক্ট্ৰন বিলাক কি হ'ব লাগিব প্ৰবাহ হ'ব লাগিব গতি কৰিব লাগিব সিটো মূৰৰ পৰা সিটো মূৰ যেতিয়া গতি কৰিব তাক তোমাৰ কি বুলি কোৱা হ'ব কাৰেণ্ট বুলি কোৱা হ'ব ঠিক আছে দেন তাক কি বুলি কোৱা হ'ব কাৰেণ্ট বুলি কোৱা হ'ব ওকে প্ৰবলেম নাই কি লাগে দেন ওকে সো এই কাৰেণ্ট জোখা বা এই তোমাৰ কাৰেণ্টৰ যিটো তোমাৰ একক হ'ব জোখা হ'ব সেইটো কি বুলি কোৱা হ'ব ছাৰ সেইটো তোমাৰ এমিটাৰ বুলি কোৱা হ'ব ঠিক আছে এমিটাৰ বুলি কোৱা আৰু ইয়াক কেনেকৈ উলিয়াম ছাৰ কাৰেণ্ট উলিয়াবলৈ হ'লে তোমাক চাৰ্জ লাগিব চাৰ্জ লাগিব চাৰ্জ ফ্লো হয় নে চাৰ্জ ফ্লো হয় হয়নে সো মই আগতে ক'লো যে কি তোমাৰ চাৰ্জ কি হয় চাৰ্জ হয় এটা প্ৰপাৰ্টি অফ এটম ই তোমাৰ দুই ধৰণৰ থাকে পজিটিভ বা নিগেটিভ থাকে ওকে আৰু চাৰ্জক তোমাৰ কিউৰে জোখা হয় এই চাৰ্জে হ'ল তোমাৰ কি এতিয়া চোৱা আমি গম পাব লাগিব যে ইয়াৰ মাজেদি কিমান কাৰেণ্ট প্ৰবাহিত হৈছে সো এডাল ৱায়াৰৰ মাজেদি কিমানখিনি কাৰেণ্ট প্ৰবাহিত হৈছে আমি গম পাব লাগিব চাৰ গম পাবৰ কাৰণে আমাক লাগিব চাৰ্জ হওক ঠিক আছে সো কিমান চাৰ্জ কিমান সময়ৰ মাজেদি পাৰ হৈ গৈছে সেইটো কেলকুলেট হৈ গ'ল তোমাৰ কাৰেণ্ট সেই কেলকুলেশ্যনটো হৈ গ'ল কাৰেণ্ট সো কাৰেণ্ট ইকুৱেল টু কি হ'ব কিমান এটা সময়ত নিৰ্দিষ্ট এটা সময়ত তোমাৰ কিমান কাৰেণ্ট মানে কিমান চাৰ্জ পাৰ হৈ গৈছে এটা পাৰ্টিকুলাৰ ৱায়াৰৰ মাজেদি এটা পাৰ্টিকুলাৰ কণ্ডাক্টৰৰ মাজেদি এটা পাৰ্টিকুলাৰ টাইমত পাৰ্টিকুলাৰ চাৰ্জ পাৰ হৈ যোৱা যিটো ৰেচিঅ' ঠিক আছে বা যিটো আনসাৰ সেইটো হ'ব তোমাৰ কাৰেণ্ট সো কাৰেণ্টক লিখা হয় আইৰে ঠিক আছে কাৰেণ্টক আইৰে ডিনোট কৰা হয় আৰু তোমাৰ চাৰ্জক লিখা হয় কিউৰে আৰু সময়ক লিখা হয় ছাৰ সময় থাকিব সো এইটো ফৰ্মুলা আমি এপ্লাই কৰি পেলাই আমি কাৰেণ্ট কেলকুলেট কৰিব লাগিব ঠিক আছে কিউ বাই টি ইকুৱেল টু আই আমি এপ্লাই কৰি পেলাই কাৰেণ্ট আমি উলিয়াব লাগিব ঠিক আছে ছাৰ ওকে ছাৰ ঠিক আছে আৰু এছ আই একক জনাৰ আগতে আমি জানিব লাগিব জোখে কিহেৰে ছাৰ জোখে এমিটাৰে এই এমিটাৰ কৰিব তোমাৰ কাৰেণ্ট জুখিব ঠিক আছে কিমান কাৰেণ্ট পাছ হৈছে জুখিব কিহেৰে এমিটাৰে জুখিব লাগিব কি হয় ছাৰ এমিটাৰ ইয়াত আহিছে নে এমিটাৰ নাই হা ওকে এমিটাৰ চোৱা এইটো কি হয় তোমাৰ এমিটাৰ হৈ গ'ল এইটো হৈ গ'ল এমিটাৰ ডান এক ছেকেণ্ড কিবা এটা বিচাৰিছো হা ওকে সো এইটো কি হ'ব তোমাৰ এমিটাৰ এই ছবিটো কি হয় এমিটাৰ ছবি হয় এই এমিটাৰটা তোমাৰ কি জোখা হয় কাৰেণ্ট জোখা হয় ঠিক আছে সো কিমান কাৰেণ্ট গৈছে এইটো জোখা হয় ওকে সো কিহে জোখা হয় এমিটাৰ দ্বাৰা জোখা হয় ইয়াত ডান ওকে সো এমিটাৰ হৈ গ'ল ইয়াৰ কাৰেণ্ট জোখা চিষ্টেমটো ওকে মানে যিটো মেচিন তাৰ নাম আৰু ইয়াৰ এছ আই ইউনিট হৈ গ'ল এছ আই ইউনিট কি হ'ব এই এমিটাৰ এছ আই কি হ'ব ছাৰ
কুলম আছিলে চাৰ্জৰ SI ইউনিট আৰু কাৰেণ্টৰ SI ইউনিট হৈ গ'ল স্যাৰ এম্পিয়াৰ AMPERE এম্পিয়াৰ কি হ'ব তোমাৰ SI ইউনিট হৈ যাব কাৰ কাৰেণ্টৰ SI ইউনিট স্যাৰ আমি কি পালো প্ৰথমে আমি চালো যে চাৰ্জ হয় চাৰ্জৰ ফ্লোকে ইলেক্ট্ৰিচিটি বুলি কোৱা হয় ওকে চাৰ্জৰ ফ্লোকে কি বুলি কোৱা ইলেক্ট্ৰিচিটি বুলি কোৱা হয় চাৰ্জক তোমাৰ কিউত ডিনোট কৰা হয় আৰু ইয়াৰ SI হৈ গ'ল কুলম আৰু কুলম্বক আমি সিৰিয়েল লিখো আৰু আমি কুলম্বক সিৰিয়েল লিখো ফাৰ্স্ট কনসেপ্ট ক্লিয়াৰ স্যাৰ এই চাৰ্জ তোমাৰ দুই ধৰণৰ হ'ব পাৰে ইট ক্যান বি পজিটিভ আৰু ইট ক্যান বি নিগেটিভ ঠিক আছে ওকে পজিটিভে তোমাৰ ই কৰিব ইটো হেতুক ঠেলিব হয়নে ঠেলিব আৰু পজিটিভে মাইনাস ইটো হেতু কৰিব আকৰ্ষণ কৰিব ইটো হেতু কৰিব আকৰ্ষণ কৰিব মাইনাস প্লাস ই কৰিব ইটো হেতু আকৰ্ষণ কৰিব স্যাৰ গম পালো ওকে তাৰপৰা আপুনি কি ক'লে তাৰপৰা আমি নেক্সট কনসেপ্ট কি পালো নেক্সট কনসেপ্ট আমি পালো যে এটো হৈ গ'ল তোমাৰ ওকে ডান 1 ইলেক্ট্ৰন তোমাৰ ইকুৱেল কিমান পালো যে 1.6 * 10⁻⁻19 একিলৈকে আমাৰ হৈ গ'ল ঠিক আছে তাৰপৰা আপুনি ক'লে কাৰেণ্টৰ কথা ক'লে তাৰপৰা আপুনি কাৰেণ্টৰ কথা ক'লে কাৰেণ্টৰ কি বুলি ক'লে কাৰেণ্ট কি বুলি কৈছে ফ্লো অফ ইলেক্ট্ৰন বুলি ক'লে ফ্লো অফ ইলেক্ট্ৰন ইজ known as current okay flow of electron is known as current ঠিক আছে সো এটা তোমাৰ কণ্ডাক্টিভিটি থকা মানে এটা তোমাৰ এটা কি এটা কণ্ডাক্টৰ মাজেদি ফ্লো হোৱা ইলেক্ট্ৰন বিলাকৰ ঠিক আছে ফ্লো হোৱা ইলেক্ট্ৰন বিলাকক কি ক'ব তোমাৰ কি বুলি ক'ব কাৰেন্ট বুলি কোৱা হ'ব এই কাৰেন্টক জোখা মেচিনটোৰ নাম হ'ল স্যাৰ এমিটাৰ কাৰেন্টক জোখা মেচিনটোৰ নাম হ'ল এমিটাৰ SI ইউনিট হৈ গ'ল স্যাৰ এম্পিয়াৰ SI ইউনিট হৈ গ'ল স্যাৰ এম্পিয়াৰ ওকে SI ইউনিট হৈ গ'ল এম্পিয়াৰ ওকে ডান স্যাৰ ডান ওকে ক্লিয়াৰ বাদুলি কেলে নমৰে না কেলে বাদুলি কেলে মৰি যায় আচ্ছা চাই আছো সেইবিলাক শেষত কি হ'ব শেষত 1 এম্পিয়াৰ ইকুৱেল টু কিমান ইলেক্ট্ৰন থাকে বাৰু কাবা আইডিয়া 1 এম্পিয়াৰ ইকুৱেল টু কিমান ইলেক্ট্ৰন থাকিব পাৰে বাৰু 1 এম্পিয়াৰ ইকুৱেল টু কিমান ইলেক্ট্ৰন থাকিব পাৰে বাৰু কৰিবনে 6 to 50 ৰ পাছত 6 to 50 পাছত তুমি 15টা জিৰ' লগাই দিয়া কেটা লগাবা তুমি 3 6 7 8 9 10 11 12 13 14 15 তাই তোমাৰ কি থাকিব ইলেক্ট্ৰন থাকিব ঠিক আছে এই ইলেক্ট্ৰন তোমাৰ কি পাৰ সেকেন্ডত ট্ৰেভেল কৰিব ই কি তোমাৰ পাৰ সেকেন্ডত ট্ৰেভেল কৰিব ইমানখিনি ইলেক্ট্ৰন 1 এম্পিয়াৰ কাৰেন্টত ঠিক আছে 1 এম্পিয়াৰ কাৰেন্টত কি হ'ব তোমাৰ ইমানখিনি ইলেক্ট্ৰন ট্ৰেভেল কৰিব ঠিক আছে নান পাৰ সেকেন্ডত ঠিক আছে পাৰ সেকেন্ডত ইমানখিনি ইলেক্ট্ৰন কি হ'ব লাগিব ট্ৰেভেল কৰিব তুমি ভাবাচোন 1 এম্পিয়াৰ কাৰেন্ট যেতিয়া আমাক লাগিব 1 এম্পিয়াৰ কাৰেন্টত যেতিয়া আমি শৰ্ট মানে আমাৰ শক লাগিব ন তেতিয়া আমাৰ বডিৰ মাজেদি ইমান কি হ'ব ইমান ইলেক্ট্ৰন পাৰ হৈ যাব ঠিক আছে যদি তোমাৰ আৰু কি মান 1 সেকেন্ডৰ বাবে 1 সেকেন্ডৰ বাবে যদি তোমাক যদি 1 এম্পিয়াৰ কাৰেন্টটো যদি মাৰে 1 সেকেন্ডৰ কাৰণে তোমাৰ মাজেদি ইমান ইলেক্ট্ৰন পাৰ হৈ যাব যদি 2 সেকেন্ডৰ কাৰণে মাৰে ইয়াৰ ডাবল 3 সেকেন্ড ঠিক আছে সো 3-4 সেকেন্ড যদি তোমাৰ 1 এম্পিয়াৰ কাৰেন্টে মাৰি দিবলৈ হয় তোমাৰ আৰু কি হ'ব গুটে বডিত গুটে ইলেক্ট্ৰন হৈ যাব ঠিক আছে গুটে বডি কি হ'ব ইলেক্ট্ৰন আৰু ইলেক্ট্ৰন হৈ যাব ডান এখিলৈকে ওকে এইখিনি তোমাৰ প্ৰশ্ন এটা আহিব এস হেটো তুমি q ইকুৱেল টু it কৰিব লাগিব q ইকুৱেল টু it ওকে q ইকুৱেল টু it কিমান টাইমৰ বাবে ফ্লো হৈছে তাক গম পাব কাৰণ তুমি q ইকুৱেল টু it হেটো কৈ গ'ল এই তোমাৰ এইটো ফৰ্মুলাই দেখোন হয় q ইকুৱেল টু it কৰি দিলে হ'ল দেখোন q ইকুৱেল টু it কৰিলে হ'ল ফৰ্মুলা একে থাকিব যদি প্ৰশ্ন এটা দিয়া যায় যে 10 এম্পিয়াৰ কাৰেন্ট 2 মিনিটৰ বাবে ফ্লো হয় ঠিক আছে যদি কি হয় 10 এম্পিয়াৰ কাৰেন্ট 2 মিনিট ফ্লো হয় তেতিয়া কোৱা यस ইয়াত তুমি মিনিটক সেকেন্ড কৰি ললে আনসাৰ ওলাব কিন্তু ঠিক আছে তেতিয়া তোমাৰ কুলম কিমান চাৰ্জ কিমান যদি হোতে ন চাৰ্জ কিমান যদি হয় তুমি কি ক'ব লাগিব 10 এম্পিয়াৰ কাৰেন্ট দিছে তোমাক আই দিছে তোমাক কিমান 10 এম্পিয়াৰ তোমাক দি দিলা কাৰেন্ট ওকে টাইম দি দিলে তোমাৰ 2 মিনিট তোমাক এতিয়া উলিয়াব দিছে কিউ তোমাক এতিয়া উলিয়াব দিছে কিউ তো তামান তুমি ইয়াৰ কাৰণে কি কৰিব কিউ ইকুৱেল টু it আছিল ন কিউ ইকুৱেল টু it আছিল ফৰ্মুলাত কিউ ইকুৱেল টু কি আছিল it q ইকুৱেল টু আছিল it ওকে সো q ইকুৱেল টু তুমি i মানে কিমান তোমাৰ 10 আছে আৰু 10 লগত তুমি কি কৰিব 2 মিনিটত তুমি সেকেন্ডলৈ নি ল'ব লাগিব তাৰ কাৰণ তুমি 2 লগত 60 এটা পূৰণ কৰিব লাগিব ঠিক আছে তেতিয়া তুমি পাবা ওকে 10 পূৰণ 6 2 12 120 হয়নে 10 লগত 120ক পূৰণ কৰা তুমি 10 লগত 120 পূৰণ কৰা
জি পাবা সিমান কুলম, জি পাবা তুমি সিমান কি হ'ব কুলম কি হ'ব চাৰ্জ হ'ব, যিটো চাৰ্জ তোমাৰ কি হ'ব ইমান টাইমৰ ভিতৰত ইমান এম্পিয়াৰ কাৰেণ্ট পাৰ হলে ইমান চাৰ্জ উৎপন্ন হ'ব, ঠিক আছে, কিউ ইকুৱেল টু কি হয় চাৰ্জ। ডান ওকে নেক্সট এতিয়া নেক্সট কনসেপ্ট চাব লাগিব যে কি কাৰেণ্ট ইলেক্ট্ৰিচিটিৰ বিষয়ে আমি ডিটেইলছ চাব লাগিব। এইখিলৈকে কাৰোবাৰ কিবা ডাউট আৰু ভিজিবিলিটি ঠিকে আছে স্যাৰ? ওহমছ ল কি হয়? ওহমছ ল বিষয়ে আমি আহি আছো, চিন্তা কৰিব নালাগে, এতিয়া ওহমছ ল নহব। ওহমছ ল আগত চাব লাগিব আমি কণ্ডাক্টৰ আৰু ৰেচিষ্টিভিটি, মানে কণ্ডাক্টিভিটি আৰু ৰেচিষ্টিভিটিৰ বিষয়ে আমি চাই ল'ব লাগিব অলপ, ঠিক আছে। কণ্ডাক্টিভিটি কণ্ডাক্টিভিটি conductivity and resistivity ঠিক আছে, এইটা কি বস্তু আমি আগতে গম পাই লওঁ, তাৰপৰা আমি ক'ত যাম ওহমছ ললে গৈ আছো, পটেনশিয়েল ডিফাৰেন্সলৈ গৈ আছো, চিন্তা কৰিব নালাগে, সব একেটা ক্লাছতে কমপ্লিট হৈ যাব। ওকে সো এতিয়া হলে কণ্ডাক্টিভিটি। ওকে চোৱা কাৰেণ্ট ফ্লো কৰিবলৈ কি লাগিব? কাৰেণ্ট ফ্লো কৰিবলৈ কি লাগিব? কাৰেণ্ট ফ্লো কৰিবলৈ কি লাগিব? টু ফ্লো কাৰেণ্ট কাৰেণ্ট ফ্লো কৰিবলৈ আমাক কি লাগিব? আমাক কি লাগিব? আমাক এডাল ওয়্যাৰ লাগিব, আমাক এডাল কি লাগিব? এটা মেটেল লাগিব, ঠিক আছে, আমাক এডাল কি লাগিব? ওয়্যাৰ এডাল লাগিব আমাক, ঠিক আছে, আমাক কি লাগিব? এডাল স্যাৰ ওয়্যাৰ লাগিব, এডাল हमको वायर चाहिए होगा, ये वायर हमने ले लिया, ঠিক আছে, ये वायर हमने ले लिया, ঠিক আছে। এটা কি তোমাৰ ৰেড কালাৰডাল ওয়্যাৰ আমি লৈ ললো, আৰু এডাল কি হ'ব তোমাৰ কণ্ডাক্টৰ বুলি কোৱা হ'ব, মানে ইলেক্ট্ৰিচিটি বা তোমাৰ কাৰেণ্ট পাৰ হোৱা ডাল কি বুলি কোৱা হয়? কণ্ডাক্টৰ বুলি কোৱা হয়। যিডালৰ মাজে তোমাৰ কাৰেণ্ট পাৰ হ'ব তাক কি বুলি কোৱা হ'ব? কণ্ডাক্টৰ বুলি কোৱা হ'ব। তাৰ মানে কাৰেণ্ট ফ্লো হ'বলৈ আমাৰ কণ্ডাক্টৰ লাগিব, কিন্তু অকল কণ্ডাক্টৰ হলে নহব, অকল কণ্ডাক্টৰ হলে নহব, তোমাৰ কাৰেণ্ট পাৰ হ'বলৈ তোমাৰ ভল্টেজো লাগিব, কাৰেণ্ট এম্পিয়াৰ। ওকে সো তোমাৰ 5 এম্পিয়াৰ 10 এম্পিয়াৰ সৰু সুৰা মানে বেটেৰীবোৰ থাকে যে, সেইবিলাক বেটেৰী আমি জিভাই চেলেকি চাওঁ, হয়নে? আমি জিভাই চেলেকি চাওঁ, আমাৰ অকণমান চক মাৰে, হয় নাই? কি তুমি তাতকে ওপৰৰ বিলাক কিন্তু নোৱাৰা, হয়নে? সো এই কাৰেণ্ট তোমাৰ কি হয়? কাৰেণ্ট তোমাৰ ফ্লো কৰিবলৈ হলে তোমাৰ পাছফালৰ পৰা ঠেলিবলৈ কাৰোবাক লাগিব, কাৰেণ্টক ঠেলিবৰ কাৰণে কি লাগিব? পাছফালৰ পৰা কিবা এটা বস্তু লাগিব, যদি কোনোবাই নেঠেলে কাৰেণ্টটো কি নহয়? ফ্লো নহয়, এনেকে আৰামত এনে গৈ থাকিব কাৰেণ্ট, ঠিক আছে। সো কাৰেণ্ট কাক কৈছা? ফ্লো অফ ইলেক্ট্ৰনক কি বুলি কয়? কাৰেণ্ট বুলি কোৱা হয়। ওকে সো মই সেইটোলৈ যাম মই, ঠিক আছে। সো এতিয়া প্ৰথম কথা হ'ল যে কাৰেণ্ট কোনটো মেটেৰিয়েলৰ মাজেদি খুব স্পীডত যায়, ঠিক আছে। মই যদি আজি তোমাৰ ওকে এই বাঁহীটো লৈ যদি মই এতিয়া ট্ৰান্সফৰ্মাৰ ওচৰলৈ যাওঁ, ঠিক আছে, এই বাঁহীটো লৈ যদি মই এতিয়া ট্ৰান্সফৰ্মাৰটো যদি খুচি থাকো গৈ পেলাই, মোৰ গাত কাৰেণ্ট লাগিবনে? নালাগে। যদি মই এনেকে এই ট্ৰান্সফৰ্মাৰ কি খবৰ এই যদি মই খুচি থাকো, মোক কাৰেণ্ট নালাগে। ট্ৰান্সফৰ্মাৰটো ভাবিব আৰু আমি লোহা এডাল লৈ হয়নে, কপাৰ এডাল লৈ চিলভাৰ এডাল লৈ এনেকুৱা, তাৰপৰা খোজ মোক ভাবিবনে? ভাবিব। তাৰমানে কি চিলভাৰ, কপাৰ, এলুমিনিয়াম এইবিলাকৰ মাজেদি কি হ'ব? ভাল কণ্ডাক্টৰ, সেইবিলাক তাৰ মাজেদি ফ্লো অফ কাৰেণ্ট বহুত বেছি হয়। সো মেইনলি কি হ'ল? তোমাৰ ৰূপ হৈ গ'ল, তোমাৰ কি হ'ব? ৰূপ হৈ গ'ল, হয়নে? চিলভাৰ হৈ গ'ল, তোমাৰ তাম হৈ গ'ল, মানে কপাৰ হৈ গ'ল, ঠিক আছে। সো এইবিলাক আৰু একেবাৰে কম দামীত হৈ গ'ল তোমাৰ এলুমিনিয়াম, একেবাৰে কম দামীত হৈ গ'ল তোমাৰ কি? এলুমিনিয়াম। এলুমিনিয়াম কি হ'ব? আটাইতকৈ কম দামী কি হ'ব? মানে কণ্ডাক্টৰ হ'ব। আৰু আটাইতকৈ দামী কণ্ডাক্টৰ হ'ল ৰূপ, আৰু ৰূপৰ মাজেদি কি হ'ব? তোমাৰ চিলভাৰ মাজেদি বহুত বেছি ফ্লো হ'ব। তাতকে তোমাৰ কম দামী আহিলে চিলভাৰ, তোমাৰ কপাৰ, এই কপাৰৰ মাজেদি কি ফ্লো অফ কাৰেণ্ট তোমাৰ কি হ'ব? একদম গদগদীয়া হ'ব, একদম পুৰা স্পীডত যাব। তাতকে তোমাৰ কি হ'ব? এলুমিনিয়াম। যদি আমাৰ ঘৰৰ বিলাকৰ ফালে যদি ৰূপৰ লগাবলৈ হয়, চেচে হ'ব, চুৰ হৈ যাব। তামৰ আমি গোটেইখিনি লগাব নোৱাৰো, আমি ঘৰুৱা যিবিলাক কেবুল ইউজ কৰো ন, সেইবিলাকত আমি কি ইউজ কৰো? আমি তাম ইউজ কৰো, আৰু একেবাৰে কম পইচাত আমি কি পাম? এলুমিনিয়াম পাম, ঠিক আছে। সো যেতিয়া মই এই বাঁহৰ মাৰিডাল যেতিয়া মই ট্ৰান্সফৰ্মাৰটো যেতিয়া খুচি থাকিমগে, ট্ৰান্সফৰ্মাৰ ভাবিব যে কাৰেণ্ট আছে মোৰ ওচৰত, ইয়াক কিন্তু মই কেলে মাৰিব পৰা নাই, ঠিক আছে। কাৰণটো কি? এইফালৰ মাজেদি ফ্লো হলেহে যাব, হয়নে? সো কি হ'ব লাগিব? কাৰেণ্ট তোমাৰ কি হয়? এটমৰ ফ্লো, মানে ইলেক্ট্ৰনৰ ফ্লো অফ ইলেক্ট্ৰন ইজ নন এজ কি? তোমাৰ কাৰেণ্ট। সো ইলেক্ট্ৰন ফ্লো হ'বলৈ তোমাৰ এইটো এটা মাধ্যমটো ভাল হ'ব লাগিব। ওকে এইটোতো মানে কণ্ডাক্টৰ হ'ব লাগিব। সো কণ্ডাক্টৰ বুলি কেতিয়া ক'ব? যেতিয়া ইয়াৰ মাজেদি কাৰেণ্ট ফ্লো কৰিব, তাক তোমাৰ কণ্ডাক্টৰ বুলি কোৱা হ'ব। অকল তোমাৰ কাৰেণ্ট হলেও নহব, ওকে তাৰ ভল্টেজ লাগিব। ভল্টেজ আমাৰ ঘৰ যিটো ভল্টেজ 220 ভল্টেজ, মানে 220 ভল্টেজ, তাৰ সময়ত তোমাৰ 440 ভল্টেজ, মানে 440 ভল্টেজ, ঠিক আছে। সো ইমান ভল্টেজ যেতিয়া তোমাক ঠেলিব কাৰেণ্টক, তেতিয়া কাৰেণ্টে কি কৰিব? ফ্লো কৰিব, আৰামত যাব, ঠিক আছে। সো কাৰেণ্ট
মানে পাছ হ'ব কাৰণে কাৰেণ্ট ফ্লো হ'ব কাৰণে কণ্ডাক্টৰৰ লগতে ভল্টেজৰ কি হ'ব বহুত বেছি দৰকাৰ ইয়াত স্যাৰ কি নাই যে ইয়াৰ মাজেদি কাৰেণ্ট পাৰ হ'ব নোৱাৰিলে ইয়াত তোমাৰ আছে ৰেজিস্ট্যান্স কি আছে ৰেজিস্ট্যান্স মানে কি ৰেজিস্ট্যান্স মানে হৈ গ'ল কিবা এটা বস্তু বাধা দিয়াৰ যিটো ক্ষমতা ঠিক আছে ফ্লো অফ কাৰেণ্টক বাধা দিয়াৰ যিটো ক্ষমতা সেইটো হ'ল ৰেজিস্ট্যান্স ডান স্যাৰ কি হ'ব ফ্লো অফ কাৰেণ্টক বাধা দিয়া যিটো ক্ষমতা তাক কোৱা হ'ব ৰেজিস্ট্যান্স ঠিক আছে মই কি হ'ব মই কণ্ডাক্টিভিটি ঠিক আছে কণ্ডাক্টিভিটি মানে কি মই একদম মোৰ ধুনীয়া ফ্লো আছে ঠিক আছে মই যেতিয়া কানেকশ্যন লৈ যাম তাৰ মানে মোৰ কি কাৰেণ্ট আছে সো কণ্ডাক্টিভিটি মানে কি হ'ল তোমাৰ ইয়াৰ মাজেদি যিটো যাব পৰা যিটো ক্ষমতা ঠিক আছে সো এটা মেটেৰিয়েল বা এটা মেটেলৰ মাজেদি কাৰেণ্ট ফ্লোৰ যিটো ক্ষমতা তাক আমি কণ্ডাক্টিভিটি বুলি কৈছো ঠিক আছে সো মোৰ কি কণ্ডাক্টিভিটি আছে কিন্তু মই যাব বিচাৰিছো কিন্তু মোক ই যাবলৈ নাই দিয়া ইয়াৰ কি আছে বাধা দিয়া ক্ষমতা আছে ই কাৰেণ্টৰ ফ্লোটোক বাধা দিয়া ক্ষমতা আছে ইয়াৰ ৰেজিস্ট্যান্স আছে ঠিক আছে সো ৰেজিস্ট্যান্স তোমাৰ কি হ'ব চোৱা তাৰ মানে কি হ'ব তোমাৰ মানে কথাটো কি হ'ব যিমানে ৰেজিস্ট্যান্স বেছি হ'ব কণ্ডাক্টিভিটি সিমান কি হ'ব কম হ'ব ঠিক আছে যিমানে কণ্ডাক্টিভিটি কম হ'ব সিমানে ৰেজিস্ট্যান্স মানে তাৰ মানে বেছি ঠিক আছে সো ইয়াৰ বাধা দিয়া ক্ষমতা বেছি ঠিক আছে ইয়াত তোমাৰ কি হ'ব ইয়াৰ বাধা দিয়া ক্ষমতা বেছি আৰু বাধা দিয়া ক্ষমতা কি বুলি আমি ৰেজিস্ট্যান্স বুলি ক'ম আৰু কণ্ডাক্টিভিটি মানে হ'ব তোমাৰ কাৰেণ্ট ফ্লো হোৱা যিটো ক্ষমতা কণ্ডাক্টিভিটি ঠিক আছে এই কণ্ডাক্টিভিটি কি হ'ব তোমাৰ এই কণ্ডাক্টিভিটি বোলে বাঢ়িলে ৰেজিস্ট্যান্স কমি যায় যদি ইয়াত ৰেজিস্ট্যান্সটো বোলে বাধা দিয়া ক্ষমতা বোলে বহুত বেছি তেতিয়া বোলে কি কণ্ডাক্টিভিটি কি হ'ব কমি যাব যদি কণ্ডাক্টিভিটি বাঢ়ি যায় বাধাই বোলে ৰখাব নাই পৰা তাৰ মানে ইয়াৰ কি হ'ব ৰেজিস্টিভিটি কম আছে কিন্তু ইয়াৰ কি হ'ব তোমাৰ কণ্ডাক্টিভিটি হাই আছে ঠিক আছে সো তাৰ মানে কি ই উলুটা ই তোমাৰ কি হয় উলুটা বোলে ইনভাৰ্সলি প্ৰপৰ্শনেল তাৰ মানে কণ্ডাক্টিভিটি ইনভাৰ্সলি প্ৰপৰ্শনেল কাৰ স্যাৰ ৰেজিস্ট্যান্সৰ লগত কাৰ ৰেজিস্ট্যান্সৰ লগত এইটো এটা ফৰ্মুলা বনি গ'ল তাৰ মানে কি কণ্ডাক্টিভিটি মানে উলুটা যিমানে কণ্ডাক্টিভিটি বাঢ়িব যদি যিমানে ফ্লো অফ কাৰেন্ট বাঢ়িব সিমানে কি হ'ব ৰেজিস্ট্যান্স কৰাৰ ক্ষমতা কমি যাব তাৰ মানে কি মানে বাধা দিবহি নোৱাৰিব ঠিক আছে আৰু যিমানে তোমাৰ কি হ'ব ৰেজিস্ট্যান্স বাঢ়িব যিমানে ৰেজিস্ট্যান্স বাঢ়িব সিমানে কাৰেন্টৰ ফ্লো হোৱাটো কমিব সি লাহে লাহে ফ্লো কৰিব লাগিব ঠিক আছে সো কি হ'ব তোমাৰ কপাৰৰ এতিয়া ক'বলৈ যে ৰেজিস্টিভিটি কম নে বেছি কপাৰৰ ৰেজিস্টিভিটি কম সেই কাৰণে কি ভাল কণ্ডাক্টিভিটি ভাল ঠিক আছে কপাৰৰ কি হ'ব তোমাৰ ৰেজিস্টিভিটি কম আৰু সেইকাৰণে কণ্ডাক্টৰ ভাল এই বাঁহডালৰ মানে ৰেজিস্টিভিটি বেছি আৰু সেইকাৰণে ইয়াৰ কণ্ডাক্টিভিটি কম ঠিক আছে সো যিমান পাৰি আমি সিমান ৰেজিস্টিভিটি কম থকা ল'ব লাগে যেতিয়া মানে আমাৰ তেতিয়া কি হ'ব কাৰেণ্টৰ কি হ'ব তোমাৰ এই ইলেক্ট্ৰন লছ নহ'ব ঠিক আছে ইয়াত তোমাৰ ৰখাই নিদিব ই তোমাৰ ডাইৰেক্টলি ফ্লো কৰিব ঠিক আছে সেইকাৰণে আমাৰ ঘৰত কি ল'বলৈ কয় কপাৰ কেবল ল'বলৈ কয় কাৰণ কি কপাৰৰ ৰেজিস্টিভিটি কিমান কপাৰ ৰেজিস্টিভিটি কম আৰু বেলেগৰ কি হ'ব বাকি সিহঁতৰ তুলনাত বাকি যেনেকৈ তোমাৰ লোহাক তুমি দি দিয়া লোহাক তুমি ইলেক্ট্ৰিচিটি দি দিয়া তাত তুমি কাৰেণ্ট দি দিয়া নেযাওঁ যা সেই ধৰণৰ হয় নে তাৰ মানে কি মানে ৰেজিস্টিভিটি তাত বহুত বেছি ঠিক আছে তাৰ কি হ'ব ৰেজিস্টিভিটি বহুত বেছি ওকে এতিয়া আমাৰ বুকত আছে 10ৰ আমাৰ বুকত আছে এটা বস্তু গম পোৱা নাই ক্ৰছ সেকশন এৰিয়া কোনে বুজি নাই পোৱা সেইটো হোৱাট ইজ ক্ৰছ সেকশন এৰিয়া মোক কোৱা ক্ৰছ সেকশন এৰিয়া কোৱা এই ৰেজিস্টিভিটিক তিনটা বস্তুৰ ওপৰত ডিপেন্ড কৰে বুলি আমাৰ আছে আৰু কৈছে যে ক্ৰছ সেকশন এৰিয়া বুলি এটা বস্তু আছে সো সেইটো কি হয় ক্ৰছ সেকশন এৰিয়া কি হয় কোৱা क्या होगा ঠিক আছে क्या होगा ধৰি লোৱা মোৰ ঘৰত ইনভাৰ্টাৰ আছে ঠিক আছে মোৰ ঘৰত ইনভাৰ্টাৰ আছে সো ইনভাৰ্টাৰ কানেকশ্যনৰ পৰা মই কাৰেণ্ট মই বহুত দূৰলৈকে নিব লাগে ঠিক আছে মোৰ বহুত দূৰত এটা মোৰ ঘৰ আছে সেই ঘৰটোত মই কাৰেণ্ট নিব লাগে ঠিক আছে বোলে দূৰ ইমান বোলে দূৰ ছাৰ বেছি দূৰ নহয় মাত্ৰ মাজত 5 কিলোমিটাৰ ডিস্টেন্স আছে 5 কিলোমিটাৰ ডিস্টেন্স আছে মই বোলে কপাৰ ৱাৰ লগাই দিছো ঠিক আছে এই ৱাৰৰ বোলে মই কপাৰ লগাই দিছো কপাৰ এটা কথা হ'ল যে কাৰেণ্ট গৈ তাত গৈ জ্বলিবগে নে নজ্বলিব তাত মোৰ লাইটৰ বাল্বটো মোৰ তাত গৈ জ্বলিবগে নে নজ্বলিব ঠিক আছে জ্বলা চান্স বহুত কম থাকিব মানে নজ্বলিব কিয় কাৰণ চোৱা যিমান দীঘল হ'ব ঠিক আছে সো ইয়াৰ কণ্ডাকশ্যনটো মানে ইয়াৰ কণ্ডাক্টৰ যিমান দীঘল হ'ব সিমান ইয়াৰ ৰেজিস্টিভিটি বাঢ়ি গৈ থাকিব হয়নে তুমি ইয়াত তুমি কাৰেণ্ট সাপ্লাই কৰিলা ঠিক আছে ই গৈ আছে বাটত কি হৈছে ইলেক্ট্ৰন ফ্লো হৈ আছে কিন্তু ইয়াত কি হৈছে তোমাৰ ৰেজিস্টিভিটি ইয়াত বাঢ়ি গৈ আছে হয়নে তোমাৰ গোটেই বাটটো ৰেজিস্টিভিটি পাইছে ন সো গোটেই বাটটো মানে ৰেজিস্টিভিটি পাই ইয়াত গৈ পলি ৰৈ দিবগে ৰৈ পেলাই কি হ'ব নাই আৰু মোৰ গাত জোৰ নাই হয়নে সো কি হ'ব বেছি দূৰ হ'লে ইনভাৰ্টাৰ কানেকশ্যন নহ'ব তাত তোমাৰ লাইট নজ্বলিব সো কি হ'ব তোমাৰ তাৰ কাৰণে এই ৰেজিস্ট্যান্স উলিওৱা এটা ফৰ্মুলা আছে ঠিক আছে ফৰ্মুলাটো হৈ গ'ল তোমাৰ কি ৰেজিস্ট্যান্সক আমি কিহে ডিনোট কৰিব পাৰো স্যাৰ ৰেজিস্ট্যান্সক আমি আৰ এৰ ডিনোট কৰিব পাৰো ৰেজিস্ট্যান্স
এই ৰেচিষ্টেন্সক আমি r এৰ ডিনোট কৰিব পাৰো r ইকুৱেল টু কি হ'ব জানা তোমাৰ rho বুলি এটা আখৰ আছে যাক তুমি p টো অকমান চেপেটা কৰি লিখিব লাগিব rho l by a ঠিক আছে rho মানে p টোকে তুমি অকমান চেপেটা কৰি লিখিব লাগিব নাই ঠিক আছে rho l by a ওকে rho l by a ইকুৱেল মানে কি ৰেচিষ্টিভিটি ইকুৱেল টু ঠিক আছে বা ৰেচিষ্টেন্স ইকুৱেল টু কি হ'ব তোমাৰ rho l by a টো এটা ফৰ্মুলা হ'ল স্যাৰ ইয়াত l মানে হৈ গ'ল তোমাৰ লেন্থ ইয়াত l মানে হৈ গ'ল তোমাৰ লেন্থ আৰু a মানে হৈ গ'ল এৰিয়া ইয়াত a মানে হৈ গ'ল এৰিয়া এই এৰিয়াটোকে তোমাৰ স্কুলৰ বুকত দিয়া আছে ক্ৰছ সেকশন এৰিয়া বাপৰে বাপ ক্ৰছ সেকশন এৰিয়া তাৰ মানে কিমান শকত ইয়াৰ ক্ৰছ সেকশন এৰিয়া কম নে ইয়াৰ ক্ৰছ সেকশন এৰিয়া কম সৰি হা ওকে ইয়াৰ ক্ৰছ সেকশন এৰিয়া কম নে ইয়াৰ ক্ৰছ সেকশন এৰিয়া কম চোৱা ইয়াৰ ক্ৰছ সেকশন এৰিয়া বেছি ইয়াৰ ক্ৰছ সেকশন এৰিয়া কম হয়নে ইয়াৰ ক্ৰছ সেকশন এৰিয়া মানে কি ই কিমান শকত এই ৱাৰডাল কিমান শকত হেতু কথা কৈছে হয়নে এই ৱাৰডাল শকত কিমান সো শকত যিমানে বেছি কাৰেন্ট অফ ফ্লো হিমানে ভাল যিমানে ৱাৰ শকত তাৰ মানে হিমানে বেছি কাৰেন্ট লাগে ঠিক আছে যিমানে ৱাৰডালৰ লেন্থ বেছি হ'ব হিমানে ৰেচিষ্টেন্স কম হ'ব বাকি হ'ব তোমাৰ কাৰেন্ট অফ ফ্লো বেছি হ'ব যিমান ডাঙৰ হ'ব কেবলডাল যিমান ডাঙৰ হ'ব কণ্ডাক্টৰটো হিমানে আৰ কমি যাব মানে হিমানে ৰেচিষ্টেন্স কমি যাব আৰু হিমানে কাৰেন্ট অফ ফ্লো বাঢ়িব তুমি সেই কাৰণে চাবা ঘৰ যিবিলাক তোমাৰ বস্তু কিছুমান আছে তোমাৰ ইস্ত্ৰি হওক তোমাৰ টিভি হওক ডাঙৰ শকত ৱায়াৰ থাকে ঠিক আছে সো শকত ৱায়াৰ থাকে তোমাৰ তিনটা পিনৰ এনেকুৱা ডাঙৰ ৱায়াৰ দিব ধমলা ডাঙৰ ৱায়াৰ দিব তোমাৰ তিনটা পিনৰ এটা প্লাগ থাকিব নে তিনটা পিনৰ এটা প্লাগ থাকিব ওকে এই তিনটা পিনৰ প্লাগ দিব আৰু তোমাৰ কি দিব তোমাৰ একটা শকত ৱায়াৰ দিব এনেকুৱা যিডাল তোমাৰ ইমান শকত দিছা সো শকত মানে কি ক্ৰছ সেকশন ডাঙৰ হয়নে সো যিমানে ক্ৰছ সেকশন ডাঙৰ হ'ব যিমানে এৰিয়া ডাঙৰ হ'ব হিমানে ৰেচিষ্টেন্স কমি যাব যিমানে লেন্থ তোমাৰ কি হ'ব দীঘল হ'ব হিমানে কি হ'ব ৰেচিষ্টেন্স বাঢ়ি যাব ঠিক আছে সো এটা কি হ'ব তোমাৰ এৰিয়া যিমানে বাঢ়িব হিমানে ৰেচিষ্টেন্স কমিব ফ্লো অফ কাৰেন্ট হিমানে বাঢ়িব ঠিক আছে ফ্লো অফ কাৰেন্ট কি হ'ব হিমানে বাঢ়িব তাৰ মানে স্যাৰ মই ক্ষীণ ৱায়াৰতকে শকত ৱায়াৰ যদি লওঁ তাৰ মানে যিটো মোৰ ডিভাইস ঘৰত চলি আছে যদি তাক বেছিকে কাৰেন্ট লাগে তেতিয়া মই ডাঙৰ ৱায়াৰ ল'ব লাগিব তাৰ মানে ইয়েস ডাঙৰ ৱায়াৰৰ ৰেচিষ্টিভিটি কম ফ্লো অফ কাৰেন্ট বেছি ঠিক আছে ওকে সৰু কেবল কি হ'ব তোমাৰ চাৰ্জাৰডাল চোৱা এতিয়া ধৰিলে তোমাৰ চাৰ্জাৰডাল দি দিছে ঠিক আছে চাৰ্জাৰডাল বোলে তোমাৰ ইমান শকত এই বাহিৰটো সমান শকত বোলে তোমাৰ চাৰ্জাৰডাল ঠিক আছে বা এই চাৰ্জাৰডাল বোলে তোমাৰ ইমান শকত কেবল ঠিক আছে ওকে তুমি এটা ললা লগাই দিলা গৈ তোমাৰ ফোনত চাৰ্জ লগাই দিলা সো ফোনত তুমি চাৰ্জ লগাই দিয়া লগে কি হ'ব ধাৰ যাব কাৰেন্ট কিয় ধাৰ যাব শকত ৱায়াৰ ৰেচিষ্টিভিটি কম ফ্লো অফ কাৰেন্ট বেছি ফোন তোমাৰ ধুম কৰিব হয়নে সো যত যিমানটো লাগে সিমান দিব মাউসটো এতিয়া মোৰ মাউসটোত কাৰেন্ট লাগে কম সো আহি নাপাব ঠিক আছে মাউসটোত কাৰেন্ট লাগে মোৰ কম সো কম লোৱাৰ কাৰণে কি হ'ব তোমাৰ কেবলডাল ক্ষীণ ওকে সো যিমান কম লাগিব সিমান কেবল ক্ষীণ হ'ব ফেনৰ কেবল চাবা আমাৰ ক্ষীণ ৱাৰ থাকে লাইটৰ কেবল চাবা ক্ষীণ ৱাৰ থাকে টিভি কেবল ফ্ৰিজৰ কেবল চাবা ইমান শকত কিয় কাৰণ তাৰ কি ৰেচিষ্টিভিটি কম থাকিব যিমানে কেবলডাল মানে ক্ৰছ সেকশন এৰিয়াটো তোমাৰ যিমান শকত হ'ব সিমানে কি হ'ব ইয়াৰ ৰেচিষ্টিভিটি কি হ'ব কমি যাব এই কনসেপ্টটো কাৰ ক্লিয়াৰ হোৱা নাই ওকে হেতু বাদ দিয়া এতিয়া চোৱা তুমি কি হ'ব এটা তোমাৰ ফাইটিং চলিব কাৰ মাজত এই ৰেজিস্ট্যান্স আৰু তোমাৰ কাৰেন্টৰ মাজত ফাইটিং চলিব কিয় ফাইটিং চলিব স্যাৰ কিয় ফাইটিং চলিব ফাইটিং চলাৰ কাৰণ হ'ব তোমাৰ চোৱা ঠিক আছে সো কাৰেন্টৰ ভোল্ট মই কলো কিমান স্যাৰ 220 ভোল্ট আমাৰ ঘৰত কাৰেন্ট চলি আছে 220 ভোল্ট ঠিক আছে 220 ভোল্ট আমাৰ কাৰেন্ট চলি আছে ভোল্টেজ লাগিব ভোল্টেজ কিয় লাগিব এই কাৰেন্টক ঠেলিবৰ কাৰণে স্যাৰ কাৰেন্ট কি স্যাৰ কাৰেন্ট হৈ গ'ল তোমাৰ ফ্লো অফ কি হ'ব ফ্লো অফ ইলেক্ট্ৰন কাৰ মাজেদি স্যাৰ এডাল কেবুলৰ মাজেদি ইলেক্ট্ৰন বিলাক যাবলৈ হলে তোমাক কি লাগিব তোমাৰ কাৰেন্ট যাবলৈ হলে কাৰেন্টক ভোল্টে ঠেলিব লাগিব সো ভোল্ট নহলে কাৰেন্ট নহব ওমছ ল আমি পাই যামগে আৰু অলপ পাছতে চিন্তা কৰিব নালাগে ঠিক আছে সো ভোল্ট তোমাৰ কি হ'ব লাগিব ভোল্টেজ পালে তোমাৰ কি হ'ব কাৰেন্টক ঠেলিব পাৰিব ঠিক আছে সো কেতিয়াবা আমাৰ কি হয় আমাৰ ঘৰত খুব কম লাইট জ্বলে হয়নে সো আমাৰ কাৰেন্টটো থাকে কিন্তু ভোল্টেজটো আমাৰ কম থাকে ঠিক আছে ভোল্টেজ আমাৰ কম থাকে ওকে এতিয়া চোৱা কি কৰো মই অকমান আগত যে মই কলো যে স্যাৰ ৰেচিষ্টেন্স আৰু কি ৰেচিষ্টেন্স আৰু কি কলো মই তোমাৰ লেন্থ এন্ড ক্ৰছ সেকশন এৰিয়া ওকে সো কি হ'ব তোমাৰ ভোল্টেজ ওকে ভোল্টেজ আহি গ'ল 220 ভোল্ট আহি গ'ল স্যাৰ ইফালে ই ঠেলি দিলে কাৰেন্টক ঠেলি দিলে ভোল্টেজ তোমাক কাৰেন্টক ঠেলি দিলে যেতিয়া কাৰেন্ট যাব ঠিক আছে এটা মই মেটেৰিয়েল ললো ঠিক আছে মেটেৰিয়েল এটা মই ললো ইয়াৰ মাজেদি তোমাৰ ইলেক্ট্ৰন ফ্লো হ'বলৈ হলে কি হ'ব লাগিব স্যাৰ ইয়াক ভোল্টে ঠেলিব লাগিব এতিয়া যাব ওকে স্যাৰ যাব আৰু ইয়াৰ মই কলো যিমানে শকত হ'ব যিমানে ক্ৰছ সেকশন এৰিয়া ডাঙৰ হ'ব ই কি হ'ব স্যাৰ সিমানে বোলে কি হ'ব ফ্লো অফ ইলেক্ট্ৰন বেছি হ'ব মানে ফ্লো অফ কাৰেন্ট কি হ'ব বেছি হ'ব ঠিক আছে ওকে এতিয়া কথা হ'ল কিছুমান ৱায়াৰ চাবা তুমি এটা মোক কোৱা তুমি যে স্যাৰ এক সেকেন্ড কালাৰটো মই চেঞ্জ কৰি লৈছো
কোনডাল ৱায়াৰ দীঘল মোক ক'ব লাগে হা কোনডাল ৱায়াৰ দীঘল এইডাল ৱায়াৰ দীঘল নে এইডাল ৱায়াৰ দীঘল স্যাৰ অবভিয়াছলি এইডাল ৱায়াৰ দীঘল হ'ব এই তোমাৰ 1 নাম্বাৰ ৱায়াৰডাল দীঘল হ'ব এইডাল ছুটি হ'ব কিয় স্যাৰ এইডাল বোলে পাক খাই আছে ওকে পাক খাই আছে ঠিক আছে সো পাক খাই থাকিলে আমাৰ দীঘলকে আছে ওকে সো যেতিয়া মই এনেকে এডাল ৱায়াৰ ললো এডাল পাক খাই আছে ইয়েছ স্যাৰ এই পাক খাই থকা ৱায়াৰডাল কি হ'ব এডাল দীঘল হ'ব এইডালতকে হয়নে কাৰণ এইডাল যদি মিলি দিবা ওপৰডাল নাম্বাৰ 1 ডাল তুমি মিলি দিবা এইডালতকে দীঘল হৈ যাব ঠিক আছে আৰু অকমান আগত মই কৈছিলো যে ৰেজিস্ট্যান্সৰ কথা কৈছিলো ৰেজিস্ট্যান্স ওকে এই ৰেজিস্ট্যান্স বুলে স্যাৰ কি হয় ৰেজিস্ট্যান্স তোমাৰ বাঢ়িব যেতিয়া তোমাৰ কি হ'ব ৰয়েল হয়নে তোমাৰ কি হ'ব ৰয়েল ওকে সো তোমাৰ কি হ'ব লেন্থ যেতিয়া বাঢ়িব লেন্থ বাঢ়িলে বুলে ৰেজিস্ট্যান্স বাঢ়িব ওকে আচ্ছা ইয়াত মানে ৰেজিস্ট্যান্স বঢ়াবৰ কাৰণে পকাই দিয়া হ'ল ঠিক আছে পকাই দিলো মই ৰেজিস্ট্যান্স বঢ়াবৰ কাৰণে পকাই দিলো সো পকাই দিলত কি হ'ব এতিয়া তোমাৰ কি হ'ব এফালৰ মাজে তোমাৰ কাৰেন্টটো দি দিলো হয়নে সো কাৰেন্ট এফালৰ মাজে গুচি গ'ল সো কাৰেন্ট যেতিয়া গুচি গ'ল কাৰেন্ট যেতিয়া যাব এফালৰ মাজে কাৰেন্ট যাব আৰু কাৰেন্ট যেতিয়া যাব এক ৰেজিস্টিভিটি বহুত হাই আছে ইয়েছ স্যাৰ হাই আছে ইয়াক মানে ৰখাই দিব না সো কাৰেন্ট আহিব ইয়াক ৰেজিস্টিভিটি কাৰেন্ট আহিব কাৰেন্ট আহিব হয়নে সো বাৰে কাৰেন্ট আহিব কি হ'ব ই ৰখাই যাব হয়নে সো ৰখাই যাওঁতে কি হ'ব এই মেটেলডাল কি হয় তাৰ ওপৰত নিৰ্ভৰ কৰিব এই মেটেলডাল যদি তোমাৰ নাইক্ৰম হয় এই মেটেলডাল যদি তোমাৰ নাইক্ৰম হয় ঠিক আছে নাইক্ৰম যদি মেটেল হয় ইয়াৰ কিন্তু এটা বৈশিষ্ট্য আছে ইয়াৰ এটা ক্যাৰেক্টাৰিষ্টিক্স আছে সেই ক্যাৰেক্টাৰিষ্টিক্সটো কি যিমানে ইয়াৰ লগত কাৰেন্ট আহিব ৰেজিস্টিভিটি আহিব ফাইটিং চলিব হয়নে কাৰেন্ট আৰু ৰেজিস্টিভিটি যে ফাইট চলিব নাইক্ৰমক খং উঠিব নাইক্ৰমে ক'ব আৰে ভাই মোৰ গাৰ ওপৰতে আহি তহঁতি ফাইট কৰিছ হয়নে মোৰ গাৰ ওপৰতে তহঁতি ফাইট কৰিছ আৰু কি মই থাকিম নে একদম খং উঠিব নাইক্ৰমৰ যেতিয়া খং উঠে আকৌ ৰঙা হৈ যায় নাইক্ৰমৰ যেতিয়া খং উঠে আকৌ ইয়াৰ টেম্পাৰেচাৰ দিবলৈ লয় নাইক্ৰমৰ যেতিয়া খং উঠে তোমাৰ কি হ'ব টেম্পাৰেচাৰ দিবলৈ লয় ঠিক আছে ওকে সো সেই কাৰণে আমাৰ আমাৰ যিবোৰ হিটাৰ আছিলে আগতে যিটো আমাৰ কাৰেন্টৰ যিবোৰ হিটাৰ আছিলে ন এই হিটাৰ বিলাক যে আগত আছিলে আমাৰ ঘৰত এই মানে আমাৰ এইটো এতিয়াও আছে এটা এই হিটাৰ বিলাক আমাৰ তোমাৰ যিবিলাক মানে এনেকুৱা থাকে নহয় চাবাচোন এইবিলাক তোমাৰ কাৰেন্ট বিলাক কি হ'ব এই মেটেল বিলাক তোমাৰ এই ৱায়াৰ বিলাক বা এই কণ্ডাক্টৰ বিলাক পকাই ৰখা হয় কি ৰখা হয় ইয়াক পকাই ৰখা হয় সো পকাই ৰাখিলে কি হ'ব যিমানে ইয়াত তোমাৰ এনেকে পকাই ৰাখিব সিমানে কি হ'ব ইয়াত তোমাৰ ৰেজিস্ট্যান্স বাঢ়িব যিমানে ৰেজিস্ট্যান্স বাঢ়িব সিমানে নাইক্ৰম এইটো কি হয় তোমাৰ টাৰটো কি হয় নাইক্ৰম হয় সো নাইক্ৰমৰ লগত যেতিয়া তোমাৰ কি হ'ব কাৰেন্ট আহিছে হয়নে এই কাৰেন্টৰ লগত তোমাৰ কি হ'ব ৰেজিস্ট্যান্স ফাইটিং চলিব এই দুটা মানুহৰ মাজৰ ফাইটিঙত সদায় কি হ'ব তৃতীয়টো মানুহে সুবিধা ল'ব যেনেকে ইয়াত যেতিয়া তোমাৰ কাৰেন্ট সাপ্লাই দি দিলে সো কাৰেন্ট দিয়াৰ লগে ই তোমাৰ গৰম হৈ গ'ল আৰু ই টেম্পাৰেচাৰ দিব মানে ই ৰঙা হৈ গ'ল সো টেম্পাৰেচাৰ দিলতে তুমি মই ইয়াত কি পাতিলো কেৰাহীখন পাতি ভাজিখন বনাই খাই দিলো দুটা মানুহৰ ফাইটত সদায় হাতটোৰ কি হয় সুবিধা হয় মানে লাভ হয় ঠিক আছে সো কি হ'ব নাইক্ৰম যিটো কেবুল হ'ব বা নাইক্ৰম যিটো মানে মেটেল হ'ব সেই মেটেলটো সদায় কি হ'ব যেতিয়া কাৰেন্ট আহিব কাৰেন্টৰ যেতিয়া তোমাৰ ৰেজিস্ট্যান্সৰ ফাইটিং চলিব তেতিয়া তোমাৰ কি হ'ব ইয়াত টেম্পাৰেচাৰ মানে ইয়াত সৃষ্টি হ'ব ঠিক আছে ওকে স্যাৰ ঠিক আছে লাইটৰ বাল্ব কেনেকুৱা হ'ব লাইটৰ বাল্ব সিস্টেমটো কি লাইটৰ বাল্ব সিস্টেমটো অকমান বেলেগ ঠিক আছে ধৰি লোৱা তোমাৰ বাল্বটো ঠিক আছে এটা হ'ল তোমাৰ বাল্বটো ওকে এটা বাল্বটো ওকে সো বাল্বটো তোমাৰ কি হ'ব বাল্বটো এনেকে নাহে নহয় এটা তোমাৰ বাল্বটো ওকে সো বাল্বটো কি হ'ব তোমাৰ তিনডাল থাকিব এনেকে ওকে এই তিনডালত তোমাৰ কি হ'ব এডাল তোমাৰ তাঁৰ লগাই দিব যাক ফিলামেন্ট বুলি কোৱা হ'ব এডাল তাঁৰ লগাই দিব এনেকে পকাই ঠিক আছে এই তাঁৰডাল তুমি কি এনেকে পকাই লগাব লাগিব সো পকাই কিয় লগাব লাগিব যদি মই ডাঙৰকে আঁকি তোমাক অলপ ঠিক আছে এক সেকেন্ড ওকে এই তোমাৰ কি হ'ল তোমাৰ লাইটৰ বাল্ব ওকে লাইটৰ বাল্ব ইয়াত তোমাৰ থাকিব কেনেকে তিনডাল থাকিব এনেকে আৰু ইয়াত তোমাৰ যে ফিলামেন্ট লগোৱা হ'ব এই ফিলামেন্টডাল তোমাৰ এনেকে পকাই লগোৱা হ'ব ঠিক আছে এই ফিলামেন্টডাল যেতিয়া লগাব এই যেতিয়া কাৰেন্ট তোমাৰ সাপ্লাই কৰিব ন কাৰেন্ট যেতিয়া যাব এই কাৰেন্ট গৈ পেলাই তোমাৰ কি হ'ব এইডাল তোমাৰ কি হ'ব পুৰা কি ক'ব ইয়াত কি আছে এডাল পাক খোৱা হয় পাক খোৱা কাৰণে ইয়াত তোমাৰ লেন্থ বেছি আছে লেন্থ বেছি থকা মানে কি ৰেজিস্টিভিটি বেছি আছে সো ৰেজিস্ট্যান্স যেতিয়া বেছি আছে ই কি হ'ব খং উঠিব আৰে তনো কি মোৰ ঘৰত এই মোৰ লগত যুদ্ধ কৰি মোক একো সন্মান নাই ই কি হয় আকৌ সবৰে খং উঠিলে সিস্টেম বিলাক বেলেগ কাৰোবাৰ খং উঠিলে কান্দি দিয়ে কাৰোবাৰ খং উঠিলে পলাই কাৰোবাৰ খং উঠিলে ৰঙা হৈ যায় খং উঠিলে হয়নে আৰু কোনোবা খং উঠিলে আকৌ উজ্জ্বল হৈ যায় ঠিক আছে ই আকৌ উজ্জ্বল হৈ যায় ই তোমাৰ কি হয় লাইট ই পোহৰ দিবলৈ লয় ই কি দিবলৈ লয় ই চাৰি পোহৰ দিবলৈ লয় ই যেতিয়া তোমাৰ খং উঠে পোহৰ দিবলৈ লয় আৰু এই মেটেলটোৰ নাম হৈছে টাংষ্টেন এই মেটেলটোৰ নাম হৈছে টাংষ্টেন ইয়াৰ বিষয়ে পৰীক্ষাত বৰ আহে যে লাইটৰ বাল্বত থকা মেটেলটোৰ নাম কি টাংষ্টেন ওকে স্যাৰ এই বাল্বটো যে ফুটি গলে যে বাল্বটো যে আমি যে ভাঙি দিও যে দলি মাৰি দিলে কেলে ঠাপকে ফুটি যায় তাৰ কাৰণে কি তোমাৰ কি
কি হয় গম পোৱা নে ইয়াত চোৱা এই তোমাৰ এটা গেছ ভৰোৱা থাকে য'ত তোমাৰ নাইট্ৰজেন প্লাছ আৰ্গন দিয়া থাকিব ঠিক আছে নাইট্ৰজেন প্লাছ আৰ্গন গেছ মিলাই পেলাই লাইটৰ বাল্বটোৰ ভিতৰত ভৰোৱা হয় ঠিক আছে চ' যেতিয়া তোমাৰ এই বাল্ব যেতিয়া ফুটাই দিয়া হয় তেতিয়া বাহিৰৰ যিবিলাক এয়াৰ হয় সেইবিলাক পটককে সোমাবলৈ লয় ঠিক আছে চ' সেইকাৰণে চাউণ্ড এটা দিয়া যায় অ'কে চ' এইটো গম পালো ছাৰ দান এইখিলে কাৰো ক্লিয়াৰ নাই কাৰো ডাউট নাই ছাৰ আইৰণে কেনেকৈ কাম কৰে মানে ইস্ত্ৰি কাপোৰ ইস্ত্ৰি কৰা ইস্ত্ৰিটো ন অ'কে কাপোৰ ইস্ত্ৰি কৰা ইস্ত্ৰি কেনেকৈ কাম কৰে চাম কাপোৰ ইস্ত্ৰি কৰা ইস্ত্ৰিটো আমি কেনেকৈ কাম কৰি চাম এই এছটা প্লেট লগোৱা হ'ব যাক তুমি এছবেষ্টা বুলি ক'ব ঠিক আছে এই প্লেট ছটা কি হ'ব এছবেষ্টা অ'কে তাৰ ওপৰত তোমাৰ কি হ'ব গম পোৱা নে তাৰ ছাৰ নাইক্ৰম লাগিব ছাৰ তাতো নাইক্ৰম লাগিব এই ধৰণে তোমাৰ নাইক্ৰম পকাই দিয়া হ'ব আৰু এই নাইক্ৰমৰ কাম কি হ'ব ছাৰ নাইক্ৰমৰ কাম হ'ব ই কৰিব পাৰিব ই ছাৰ ৰেচিষ্টেঞ্চ বঢ়াব আৰু এইফালে কেবুলডাল দি দিয়া হ'ব কাৰেণ্টত লগাই দিয়া হ'ব ছাৰ ই কিহৰ হয় ই নাইক্ৰমৰ হয় আচ্ছা চ' যেতিয়া মই নাইক্ৰমৰ ঠিক আছে চ' যেতিয়া মই নাইক্ৰমৰ তাঁৰডালত মই কাৰেণ্ট পাছ কৰিলো এই নাইক্ৰম ছাৰ গৰম হোৱাৰ লগতে ই ছাৰ কি দিব ই কাৰেণ্ট মাৰিব ই তোমাক কি মাৰিব ই কাৰেণ্ট মাৰিব চ' সেইকাৰণে মই কি কৰিব লাগিব যদি মই হাত দিওঁ এনেকে মানে ষ্টিকটো পিছফালে মোক কি ক'ব তোমাৰ শ্বক কৰিব ঠিক আছে চ' ভাবা হ'ল যে চ' আমাক ইয়াত এটা এনেকুৱা এটা মেটেল লগাব লাগে যিটো মেটেলে তোমাৰ হিটটো পাৰ কৰে কিন্তু কাৰেণ্টটো ধৰি ৰাখে ওপৰতে ঠিক আছে তাত তোমাৰ মাইকা লগাই দিয়া হ'ল ঠিক আছে মাইকা লগাই দিয়া হ'ল আৰু লগাই পেলাই কি হ'ল তোমাৰ চফালৰ পৰা ব্লক কৰি দিয়া হ'ল ঠিক আছে চফালৰ ব্লক কৰি দিয়া হ'ল মাইকা লগাই ব্লক কৰি দিয়া হ'ল যাতে হিটটো পাছ আহিব হিটটো তললে আহিব কিন্তু তোমাৰ কি নাহে কাৰেণ্টটো পাছ হ'ব নোৱাৰে ঠিক আছে বস হৈ গ'ল তোমাৰ এটা ইস্ত্ৰি হৈ গ'ল এইটো মানে কভাৰ কৰি দিয়া ইয়াক তুমি মানে কভাৰ কৰি দিয়া ইয়াক কেনে কভাৰ কৰি ধুনীয়া কভাৰ কৰা এটা ইস্ত্ৰি বনি গ'ল তোমাৰ ঠিক আছে ইয়াক ধুনীয়া কভাৰ কৰি দিয়া হৈ গ'ল আৰু ইয়াত তুমি হেণ্ডেলডাল লগাই দিয়া ধৰিবলৈ হাতে ধৰিবলৈ ইয়াক তুমি হাতে ধৰিবলৈ হেণ্ডেল লগাই দিয়া তুমি হেণ্ডেল ধৰিলা হাতে ধৰিলা ইস্ত্ৰি মাৰি যোৱা এতিয়া চ' ইয়াত আৰু বেলেগ একো ফৰ্মুলা নাই ঠিক আছে চ' নাইক্ৰমৰ ৱাৰডাল দি তোমাৰ কি হ'ল কাৰেণ্ট চাপ্লাই কৰিলা ইয়াত তুমি ধৰিলা ধৰি ইস্ত্ৰি মাৰি যোৱা ঠিক আছে ই গৰম হ'ব ই হিট দিব ই কাৰেণ্টটো দিব কিন্তু কাৰেণ্টটো তোমাৰ হাতত নালাগিব কিয় নালাগিব কাৰণ তোমাক কি মাইকা দি পেলাই কাৰেণ্টটো কি হ'ল কাটি দিয়া হ'ল মাত্ৰ হিটটো মানে ইয়াত তললে হিটটো যাব ঠিক আছে চ' যেতিয়া এই ইস্ত্ৰিটো পুৰণা হ'ব তোমাৰ কি হ'ব গম পোৱা নে এইবিলাক হিলিব ঠিক আছে এইবিলাক হিলিব চ' মানে স্প্ৰিং বিলাক বা ইয়াৰ তাঁৰবিলাক ছিগিব লাগিব চ' ছিগি পেলাই কি হ'ব যেতিয়া ঘঁহনি খাই এই মাইকা আৰু স্প্ৰিংডালৰ মাজত কি হ'ব ঘঁহনি খাই এই মাইকা কেতিয়া ফাটি যায় চ' যেতিয়া পুৰণা হ'ব এটা ইস্ত্ৰি এটা তেতিয়া কিন্তু এই মাইকা যেতিয়া ফাটি যাব এই কাৰেণ্টক ধৰি ৰখা ক্ষমতাটো হেৰাই যাব তাৰপিছত তুমি কেনেবাকৈ চুই দিবলৈ হয় নহয় তোমাক 12 বজাই দিব হয়নে তোমাক কি হ'ব ইয়াত 12 বজাই দিব তাৰমানে কি তোমাৰ কাৰেণ্টত লাগি যাব ঠিক আছে অ'কে হ'ব আৰু এতিয়া এটা চিষ্টেম আহি গ'ল আমাৰ ইস্ত্ৰি বিলাকত আমাৰ এটা ৰেগুলেটৰ দিলে কাৰণ কাপোৰবিলাক আমাৰ কিছুমানৰ কটন কাপোৰ কিছুমানৰ জিন্স ইস্ত্ৰি কৰে হয়নে চ' ভাগে ভাগে আছে চ' কিছুমান কাপোৰ আকৌ কম টেম্পাৰেচাৰতে হৈ যায় আৰু কিছুমানৰ বহুত বেছি টেম্পাৰেচাৰ লাগে তাৰ কাৰণে এটা তোমাৰ এটা ৰেগুলেটৰ এটা এক্সট্ৰাকে লগাই দিয়া হ'ল এই ইস্ত্ৰিটোৰ ওচৰত ইয়াত তোমাৰ এটা এক্সট্ৰা ৰেগুলেটৰ লগাই দিয়া হ'ল যে যা তই ইয়াত থাকিবি তই কি থাকিবি তই কি কৰিবি ৰেগুলেট কৰিবি কেনে কৰিব ই কৰিবৰ কাৰণে তোমাক কি দিয়া হ'ল ইয়াত আকৌ তোমাৰ চোৱা এই কাৰেণ্টটো প্ৰথমতে ইয়াত যাব এই ৰেগুলেটৰ যাব আৰু ৰেগুলেটৰৰ লগত তোমাৰ নাইক্ৰমক আৰু দুটামান কইল এনেকৈ জইন কৰি দিয়া হ'ল ঠিক আছে চ' ই যদি কম টেম্পাৰেচাৰ লাগে ইয়াক এপাক পকাই দিব ইয়াৰ তোমাৰ কি হ'ব ৰিং দুটামান ওপৰলৈ গুচি যোৱাৰ লগে লগে ই তোমাৰ কি হ'ব কম ৰিং হ'ব চ' কম হোৱাৰ লগে লগে কি হ'ব তোমাৰ কম টেম্পাৰেচাৰ দিব যদি এইফালে পকাই দিও তোমাৰ ৰিং মানে খোল খাই যাব মানে কি মানে ইয়াত ৰিঙৰ পৰিমাণ বাঢ়ি যাব আৰু ৰিঙৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ তোমাৰ কি হ'ব হিট দিয়া ক্ষমতাটো বাঢ়ি যাব ঠিক আছে চ' এইটোৱে হ'ল আমাৰ ইস্ত্ৰি কেনে কাম কৰে আৰু তোমাৰ মই হিটাৰ শিকালো ন চ' হিটাৰ কেনে কাম কৰে মই শিকালো আৰু তোমাৰ লাইটৰ বাল্ববিলাক কেনেকৈ জ্বলে শিকালো এইখিনিলে কাৰো একো ডাউট নাই ঠিক আছে চ' ফাৰ্ষ্ট ক্লাছটো আমাৰ শেষ হ'ব সময় হৈ গৈছে অ'কে PDF উইল বি আপলোডেড ত' এইখিনি যিমানখিনি আজি আমি কৰিলোঁ সেইখিনি মই দি দিম তাৰপৰা আমি ইয়াৰ পাছৰ ক্লাছত আমি ৰেচিষ্টেঞ্চ শিকাম তাৰমানে আমি কি ইয়াৰ পাছত আমি শিকিম ohms law শিকিম চ' আজি আমি ohms law নিশিকো 42 মিনিটছ হৈ গ'ল ঠিক আছে থেংক ইউ ভেৰি মাছ